নতুন এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিওৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিওটো কেনে ধৰণৰ হ'ব গৈ আছে। হয়, মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। তো আপোনালোকে এনেদৰে এখন ফৰ্ম পাব। মই স্ক্ৰীনত আপোনালোকক দেখাই দিছো। ফৰ্মখন আপোনালোকে পূৰ কৰিব লাগিব। তাৰ বিনিময়ত আপোনালোকে কি পাব? 250 টকা আপোনালোকে সেইখিনি আপোনালোকৰ একাউণ্টত সোমাব। আৰু কোনসকলে পাব? অৰুণোদয় আঁচনি যিসকলে পাই আছে। আৰু এতিয়া এই ফৰ্মখন পূৰ কৰিবলৈ যাওঁতে আপোনালোকে অৰুণোদয় আঁচনি আইডিটো আপোনালোকে তাত ভৰ্তি কৰিব লাগিব। তো এতিয়া অৰুণোদয় আইডিটো ক'ত পাব? তো সকলোখিনি কথা বিতংভাৱে আপোনালোকক জনাই আছো। ফৰ্মখন আপোনালোকক পোনপ্ৰথমে কেনেদৰে পূৰ কৰিব লাগে সেইখিনি আপোনালোকক জনাম। স্ক্ৰীনত মই লগাই দিছো, আপোনালোকে সেইখিনি চাই ল'ব। ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিছো। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিওটো চাই ভাল পায় লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু ভিডিওটো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়াকৈ সেইসমূহ ঘোষণা কৰিছিলে। যিসকলে অৰুণোদয় আঁচনি পাই আছে তেওঁলোকক এইখিনি সুবিধা দিয়া হ'ব যে আপোনালোকে এতিয়া 1250 টকাকৈ পাইছে। তো এতিয়া তাৰ ফলত আৰু আপোনালোকে 250 টকা পাব। অৰ্থাৎ আপোনালোকে অৰুণোদয় আঁচনি যিসকলে পাই আছে 1500 টকা হ'ব। তো 1500 টকা হ'বহে হ'ব। কেতিয়া আপোনালোকৰ এই যি আপোনালোকে গেছটো ক্ৰয় কৰিব তেতিয়া আপোনালোকৰ এই 250 টকাটো সোমাব। বাৰু ডিটেইলছত আপোনালোকক জনাই আছো। এতিয়া আপোনালোকে ফৰ্মখন স্ক্ৰীনত লগাইছো। আপোনালোকে প্ৰথমটো আছে, আপোনালোকে ইয়াতে চাওক, নেম অফ LPG কানেকশ্যন হোল্ডাৰ ইন ফেমিলি। তো LPG যাৰ নামত আছে, যোনে আপোনালোকৰ LPG যিখন আপোনালোকৰ কাৰ্ড আছে, গেছৰ কাৰ্ডখনত যাৰ নাম আছে, অৰ্থাৎ আপোনালোকে অভিয়াছলি থাকিব। কাৰণ কেলে সেইখিনি আপোনালোকৰ মহিলাসকলৰ নামতহে সেইখিনি ক্ৰয় কৰিব পাৰে বা সেইখিনি থাকে। তো আপোনালোকৰ সেইখিনি কি কৰিব লাগিব? প্ৰথম অপশ্যনটোত আপোনালোকে নেম অফ LPG কানেকশ্যন হোল্ডাৰ ইন ফেমিলি, LPG সংযোগ থকা পৰিয়ালৰ সদস্যগৰাকীৰ নাম আপোনালোকৰ নিজৰ নামটো তেনেদৰে লিখি দিব। তাৰ নেক্সট পইণ্টটো যদি আপোনালোকে চাই, পিতৃ বা পত্নী বা সেইখিনি পতিৰ নাম, তো সেইখিনি আপোনালোকে তাত লিখি দিব যিটোত হয়। যদি আপোনালোকে অৰুণোদয় আঁচনি কোনোবা মহিলা এগৰাকী পাইছে, যদি তেওঁৰ স্বামী আছে, তো তাত স্বামীৰ নামটো তাত লিখি দিলেই হ'ব। এতিয়া নেক্সটটো যদি আমি চাওঁ, আপোনালোকে LPG কানেকশ্যন ID, LPG আপোনালোকে যিখন গেছৰ কাৰ্ড আছে, গেছৰ কাৰ্ডখনত যিটো নম্বৰ আছে, কাৰণ কেলে কোনোবা এটা যিকোনো এটা আপোনালোকে এতিয়া চাউলৰ কাৰ্ডটোৱে হওক বা আধাৰ আপোনালোকৰ কাৰ্ডখন আছে, তাৰ যিধৰণে নম্বৰ আছে, তো ঠিক তেনেদৰে LPG কানেকশ্যন ID, তো তাত আপোনালোকৰ আইডিত নম্বৰ আছে, আপোনালোকে সেইটো আপোনালোকে তাত বহাই দিব ঘৰটোত। তাৰপৰা নেক্সটটো যদি চাই আপোনালোকে আধাৰ নম্বৰটো আপোনালোকে তাত ফিল আপ কৰি দিব তাতে। তাৰপৰা নেক্সটটো যদি আপোনালোকে চাই NFSA ৰেচন কাৰ্ড নম্বৰ, অৰ্থাৎ আপোনালোকৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে তাত ফিল কৰি দিব লাগিব। তাৰপৰা নেক্সটটো আপোনালোকে যদি চাই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, এতিয়া ধৰি লওক আপোনালোকে গেছৰ কানেকশ্যনৰ বাবে যিটো মোবাইল নাম্বাৰ দি থৈছে আৰু তাৰ সমান্তৰালকে আপোনালোকে আধাৰ কাৰ্ডতো দি থৈছে, তো সেইটো নাম্বাৰটো হ'লে বেছি ভাল হয়। তো নাম্বাৰটো আপোনালোকে তাতে দি দিব। তাৰপৰা নেক্সটটো আহিলে নেক্সটটোত আপোনালোকৰ অৰুণোদয় পৰিয়ালৰ সবিশেষ। তো আপোনালোকৰ পৰিয়ালৰ সবিশেষ বুলি কোৱাৰ লগে লগে আপোনালোকক ডিটেইলছত তাত সম্পূৰ্ণৰূপে দিয়ে দিছে অৰুণোদয় হিতাধিকাৰীৰ নাম। তো আপোনালোকে অৰুণোদয় পায়, আপোনালোকৰ নামটো তাত লিখি দিলে। অৰুণোদয় আপোনালোকে ID নম্বৰ, এতিয়া বহুতে সুধি আছে যে ID নম্বৰটো হয়, এতিয়া অৰুণোদয় আঁচনি তেওঁলোকে পাইহে আছে, ID নম্বৰটো নাজানে। তো ID নম্বৰটো যদি আপোনালোকে নাজানে তেতিয়া আপোনালোকে কি কৰিব লাগিব? আপোনালোকে সেইখিনি পঞ্চায়তত খবৰ কৰিব লাগিব, নহ'লে আপোনালোকে ব্লক পৰ্যায়ত আপোনালোকে সেইখিনি সুধি ল'ব পাৰিব। নহ'লে আগন্তুক সময়ত সেইখিনি খবৰসমূহ আহিব। কাৰণ কেলে এই অৰুণোদয় যিটো ID নম্বৰটো আপোনালোকে তাত ফিল কৰিবই লাগিব। তাৰপৰা নেক্সট পইণ্টত কি হৈছে, এইখিনি আপোনালোকে ফৰ্মখনত পূৰ কৰিব লাগিব। তাৰপৰা সেল্ফ ডিক্লেৰেশ্যন আৰু আপোনালোকে কনচেণ্ট সন্মতি আৰু আপোনালোকে স্বঘোষণা, মানে সেল্ফ ডিক্লেৰেশ্যন মানে এই যে আপোনালোকে তথ্যখিনি দিলে আপোনালোকৰ তথ্যখিনি দিয়াৰ পিছত যে আপোনালোকৰ সকলোখিনি শুদ্ধ, সেইটোৱে আপোনালোকে তাত কি কৰিব লাগিব? তলত এটা বক্স আছে, বক্সটোত আপোনালোকে টিপ দি দিব লাগিব। তাৰ ডিটেইলছতখিনি আপোনালোকে ফৰ্মটোত পঢ়ি লওক যে অৰুণোদয় আঁচনি 3 আপোনালোকে কোনসকলক সামৰি সকলোৱে যিসকলে অৰুণোদয় আঁচনি পাইছে, তাৰপৰা 250 টকাকৈ পাব, সেইখিনি সকলোখিনি সবিশেষ আছে। চ' এতিয়া কথাটো হ'ল কি, আপোনালোকে এতিয়া যিহেতু আপোনালোকে গম পায় অৰুণোদয় আঁচনি 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা সেইখিনি শুভাৰম্ভ কৰিব। আৰু এই সকলোখিনি সামৰি যেতিয়াৰ পৰা আপোনালোকৰ এই কাম কাজখিনি সম্পূৰ্ণ হৈ উঠিব, তো তাৰ পিছৰ পৰা আপোনালোকে কি পাব? এই যি 250 টকা যেতিয়া নেকি আপোনালোকে গেছ ক্ৰয় কৰে তেতিয়াৰ পৰা আপোনালোকে পাবলৈ আৰম্ভ কৰিব। তো এনেকুৱা নহয় যে আপোনালোকে মাহে মাহে পাব। তো সেইখিনি ক্ষেত্ৰত আগন্তুক সময়ত ডিটেইলছ ওলাব, যেতিয়া নেকি আপোনালোকে ক্ৰয় কৰিব তেতিয়াহে আপোনালোকে সেইটো পাব। তো আগন্তুক সময়ত নিশ্চয় সবিশেষ খবৰ ল'লে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়।